প্ৰিয় বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ কুশলে আছে। আজি মই শৰাইঘাট যুদ্ধত লাচিত বৰফুকনৰ সৈতে অগ্ৰণী ভূমিকা লোৱা বাঘ হাজৰিকাৰ বিষয়ে দুই এষাৰ ক'বলৈ বিচাৰিছোঁ। কিয়নো বাঘ হাজৰিকাৰ বিষয়ে বহুতো মানুহে নাজানে। গতিকে আপোনালোকে ভিডিঅ'টো নেকাটি শেষলৈকে চাই যেন। গতিকে কথা আৰু বেছি নকৈ আৰম্ভ কৰোঁ। বাঘ হাজৰিকাৰ জন্ম হৈছিল অসমৰ গড়গাঁৱৰ ওচৰৰ ঢেকেৰী গাঁৱত। প্ৰকৃত নাম আছিল ইছমাইল ছিদ্দিকী। এদিন এটা বাঘ তেওঁৰ গাঁৱলৈ সোমাই অহাত তেওঁ উকা হাতেৰে বাঘটো হত্যা কৰে। এই বাতৰি আহোম ৰজা চক্ৰধ্বজ সিংহৰ কাণত পৰে আৰু ৰজাই তেওঁক প্ৰতিভা দেখুৱাবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে। ৰজাই তেওঁৰ বীৰত্ব দেখি প্ৰশংসা কৰে আৰু তেওঁক 1000 জন পাইকৰ তলত হাজৰিকা পদবী দিয়ে। তেতিয়াৰ পৰাই ইছমাইল ছিদ্দিকৰ নাম বাঘ হাজৰিকা হয়। শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযোগী পালি সেনাপতি ৰূপে প্ৰবল পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে যুঁজিছিল। শৰাইঘাটৰ ৰণৰ সময়ত লাচিত বৰফুকনৰ কোঠ আছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণত আৰু ৰামসিংহৰ উত্তৰত। কামান দক্ষিণলৈ তাক কৰি যুদ্ধ 5 দিনা পুৱা। লাচিত বিষাদত, কাৰণ মোগলৰ কামানে বহুতো অসমীয়া সৈন্যৰ জীৱন ল'ব। বাঘ হাজৰিকাই ক'লে, ইয়াক সমাধান কৰাৰ দায়িত্ব মোৰ। মোগল আছিল বুঢ়া মুছলমান। তেওঁলোক সকলোৱে ৰাতিপুৱা এবাৰ নামাজত বহিবই। সেই চেগত জপং গোহাঁই আৰু বাঘ হাজৰিকাই অতি সন্তৰ্পণে গৈ প্ৰতিটো কামানৰ মুখত পানী ভৰাই থৈ আহিল। 5 দিনা কামান নুফুটিল। এইদৰে বাঘ হাজৰিকাই লাচিত বৰফুকনৰ লগত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি বিদেশীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। বাঘ হাজৰিকা অবিহনে শৰাইঘাটৰ ৰণত লাচিতে মোগলক পৰাস্ত কৰা সম্ভৱ নাছিল। এয়া বিভিন্নজনে স্বীকাৰ কৰি আহিছে। বাঘ হাজৰিকাই নিজৰ প্ৰতি ন্যস্ত দায়িত্বক নিস্বাৰ্থ আৰু অতি সাহসেৰে পালন কৰি নিজ মাতৃভূমিৰ প্ৰতি থকা অন্তৰৰ সঁচা মৰমকে প্ৰমাণ কৰি দেখুৱাইছিল। শত্ৰুপক্ষ তেওঁৰ স্বধৰ্মী হোৱা সত্ত্বেও তেওঁ অসমীয়া সেনাই নজনা এক ৰণকৌশল প্ৰয়োগ কৰি, অৰ্থাৎ এক বিশেষ সুবিধাৰ ফলত মোগলৰ বৰতোপবোৰৰ নলীত পানী ঢালি দি সেইবোৰ অকামিলা কৰি শত্ৰুক বাৰুকৈ হলঠেকত পেলাইছিল। এইজনা বাঘ হাজৰিকাক আহোম ৰজাই হাৰিপেৰা আলিৰ কাষত এশপৰা মাটিৰ এটা পুখুৰী খন্দাই দিয়ে আৰু এখন আহল বহল বাৰীৰে এটি বাসগৃহ সজাই দিয়ে। ইয়াতে বাঘ হাজৰিকাই পৰিয়াল লৈ বাস কৰিছিল। পাছত মোৱামৰীয়া বিদ্ৰোহ আৰু মানুহৰ আক্ৰমণত বাঘ হাজৰিকাৰ বংশ পৰিয়াল ইয়াৰ পৰা আঁতৰি যায়। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে বাঘ হাজৰিকা আজিও চৰকাৰীভাৱে উপেক্ষিত, অনাদৃত হৈ ৰল আৰু বহুতেই নেজানে বাঘ হাজৰিকানো আচলতে কোন। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় যে আমি বিদ্যালয়ত পঢ়া শৰাইঘাটৰ যুদ্ধৰ বিষয়ে যেতিয়া আমি পঢ়িছিলোঁ, সেই সময়তো আমি বাঘ হাজৰিকাৰ বিষয়ে এষাৰিমান বাক্য পঢ়িবলৈ নাপালোঁ। গতিকে আপোনালোকৰ ওচৰত অনুৰোধ থাকিল যাতে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰে, যাতে সকলো মানুহে বাঘ হাজৰিকাৰ বিষয়ে অন্ততঃ 2 এষাৰ জানিবলৈ পায়। শেষত আপোনালোকৰ ওচৰত অনুৰোধ থাকিল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, কমেণ্ট আৰু শ্বেয়াৰৰ লগত লাইক কৰি দিব। ধন্যবাদ।